নমস্কাৰ প্ৰিয় দৰ্শক ADRE 2.0 বাবে প্ৰস্তুত কৰা পলিটি ম্যাৰাথন পাৰ্ট 2 লৈ মই মহাশ্বেতা গোস্বামী আপোনালোক সকলোকে স্বাগতম জনালো ইতিমধ্যে পাৰ্ট 1 ৰ ভিডিঅ'ত যি আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিছে তাৰ বাবে মই হসাকৈ অনুপ্ৰেৰণা পাইছো আৰু আশা ৰাখিছো যে আগন্তুক যিকোনো ভিডিঅ'ছত আপোনালোকে এইদৰে মৰম আৰু উৎসাহ জগাই যাব আৰু যদিহে আপোনালোকে আমাৰ এই ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব এটা কৰি দিব যদি পলিটি ম্যাৰাথন পাৰ্ট 1 চাবলৈ বিচাৰিছে আৰু obviously আজিৰ এই সেশনটো আপোনালোকে কমপ্লিটলি চাই লব পাৰে বিশেষ ৰিলেটেড নহয় বাট যদিও আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো চাবৰ বাবে তলত দিয়া লিংকটো আপোনালোকে ক্লিক কৰিবলৈ পাৰ্ট 1 ভিডিঅ'টো চাই লব পাৰে তেনেহলে আহকচোন আমাৰ আজিৰ এই পাৰ্ট 2 সেশনটো আমি আৰম্ভ কৰো আৰু obviously ADRE পৰীক্ষা যেহেতুকে আহি আছে আৰু বেছি আমাৰ হাতত সময় নাই হে খুব সোনকালে আমি আমাৰ ম্যাৰাথন ভিডিঅ'সমূহ আমি আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছো তেনেহলে আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আমি চাওঁ আহক আৰ্টিকল 17 অফ দি কনস্টিটিউশন আৰ্টিকল 17 ৰ ওপৰত প্ৰশ্নটো দিয়া হৈছে ইতিমধ্যে যোৱাটো ভিডিঅ'ত মই আপোনালোকক অলৰেডি জনাইছিলো যে আমাৰ যিসমূহ ফান্ডামেন্টাল ৰাইটস যাক আমি মৌলিক অধিকাৰ বুলি কওঁ আমাৰ ফান্ডামেন্টাল ৰাইটসসমূহ কিমানৰ পৰা কিমানলৈকে থাকে আৰ্টিকল 12 ৰ পৰা আৰ্টিকল 35 লৈকে আমাৰ কি থাকে ফান্ডামেন্টাল ৰাইটসসমূহ থাকে আমাৰ মৌলিক অধিকাৰসমূহ থাকে তে ইয়াতে কিহৰ কথা উদিছে ইয়াতে আৰ্টিকল 17 তাৰ মানে আৰ্টিকল 17 ইজ আ ফান্ডামেন্টাল ৰাইট তো আৰ্টিকল 17 of the Constitution of India deals with the abolition of তাৰ মানে আমাৰ যি অনুচ্ছেদ নম্বৰ 17 ই কিহৰ হৈতে জড়িত তাকেই সুধিছে অপচন এ সতী অপচন বি untouchability অপচন সি টাইটেল abolition of title নে অপচন ডি abolition of slavery মনত ৰাখিব আৰ্টিকল 17 কিহৰ হৈতে জড়িত আৰ্টিকল 17 হৈছে abolition of untouchability হৈতে জড়িত শুদ্ধ উত্তৰ হ'ব untouchability তেনেহলে আহক আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ো Which amendment to the constitution inserted a new article কিমানৰ কথা কৈছে এবাৰ 21A আকৌ চাওক মই কি কৈছিলো article 12 ৰ পৰা article 35 লৈকে আমাৰ কিহত পৰে আমাৰ fundamental rightsত পৰে তাৰ মানে article 21A এয়াওটো আমাৰ ইয়াতে ইনক্লুডেড হৈ আছে হয়নে আৰ্টিকল 21A কিহৰ হৈতে জড়িত আৰ্টিকল 21A is related to right to education মনত ৰাখিব right to education in the constitution তাৰ মানে আমাৰ যি সংবিধানত শিক্ষাৰ অধিকাৰ ইয়াৰ বিষয়ে উল্লেখ কৰা আছে কিমান অনুচ্ছেদ নম্বৰ 21A এটা কথাটো হ'ল আৰ্টিকল 21A right to education কাৰ কাৰণে কৈছে আমাৰ 6 ৰ পৰা 14 বছৰীয়া যিসকল শিশু তেওঁলোকৰ বাবে ফ্ৰী আৰু কম্পালসৰি এডুকেশনৰ কথা আমাৰ এই পাৰ্টিকুলাৰ আৰ্টিকলে আমাৰ ইয়াক জনাইছে কম্পালসৰি ঠিক আছে তেনেহলে আমি চাওঁ আহক এই যিটো amendment লৈ আনা হৈছিল আপোনালোকে চাওক আৰ্টিকল 21 হেকানে amendment কাৰণে ইয়াতে বস্তুটো A মেনশন কৰা আছে কোনখন amendmentৰ দ্বাৰা আৰ্টিকল 21A লৈ আনা হৈছিল 86 amendment নে 87 amendment 88 amendment নে 89 amendment শুদ্ধ উত্তৰটো কি হয় জানে নে শুদ্ধ উত্তৰটো হ'ব 86th amendmentৰ দ্বাৰা 86th amendmentৰ দ্বাৰা ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন কাৰ বাবে 6 ৰ পৰা 14 বছৰীয়া শিশুসকলৰ বাবে লৈ অনা হৈছিল তেনেহলে আগবাঢ়ো আমি তৃতীয় নম্বৰ প্ৰশ্নটোলৈ তৃতীয় নম্বৰ প্ৰশ্নটোৱে কিহৰ কথা সুধিছে in the context of India which of the following is correct relationship between rights and duties rights মানে হৈছে অধিকাৰ duties মানে হৈছে কৰ্তব্য হয়নে কৰ্তব্য আৰু অধিকাৰৰ মাজত সম্পৰ্ক চাৰিটা আমাক অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো আমাৰ কাৰণে শুদ্ধ হয় ইয়াৰ ৰাইটস আৰু ডিউটিজ অধিকাৰ আৰু কৰ্তব্যৰ মাজত সম্পৰ্কৰ কথা সুধিছে তেনেহলে আমি চাওঁ আহক আমি অলপমান অপচনটা আমি উলুটাকৈ পঢ়ো আজি ঠিক আছে আমি অলপমান ট্ৰিকটো আমি চেঞ্জ কৰি দিও duties not rights are important for the কিহৰ কাৰণে কৈছে কিহৰ কাৰণে important বুলি কৈছে stability of the state তাৰ মানে কি বুলি কৈছে duty কিন্তু ৰাইট নহয় আমাৰ কাৰণে কি কৈছে এখন ৰাজ্য বা এখন দেশৰ ষ্টেবিলিটিৰ কাৰণে কৰ্তব্যহে নেসেসাৰী ৰাইটস বা অধিকাৰ ইম্পৰ্টেন্ট নহয় বুলি কৈছে হয় জানো
যদি তেনেকুৱাই হ'লতেন তেনেহ'লে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ কথানো কেলে আহিলেহেঁতেন আমাৰ ৰাইটছৰ কথাটো আমি যে এনি টাইম আমাক এইটো অধিকাৰ আছে আমাৰ উই হেভ দিছ ৰাইট আমি যে চিঞৰি থাকোঁ কেলে চিঞৰি থাকোঁ বিকজ ইটছ ভেৰি ইম্পৰ্টেণ্ট তো আমি অট'মেটিকেলি গম পালোঁ যে অপশ্যন ডি হ'বই নোৱাৰে এইটো ভুল অপশ্যন হয়নে তেনেহ'লে আমি আৰু ওপৰৰ অপশ্যনটোলৈ আমি আগবাঢ়োঁ কি কৈছে ৰাইটছ not duties are important for the advancement of the personality of the citizen এটা চাওক citizen আমাৰ নাগৰিকসকলৰ এডভান্সমেন্টৰ বাবে আমাৰ নাগৰিকসকলৰ বিকাশৰ বাবে কি বুলি কৈছে অধিকাৰহে ইম্পৰ্টেন্ট অধিকাৰহে প্ৰয়োজনীয় কৰ্তব্য প্ৰয়োজনীয় নহয় হয় জানো যদি তেনেকুৱাই হ'লতেন আমি নাগৰিকে যদি আমাৰ নাগৰিকৰ বাবে যদি অকল ৰাইটছে ইম্পৰ্টেন্ট হ'লতেন তেতিয়াহ'লে আমি য'ত ত'ত ৰাইটছ খুজি ফুৰিলোহেঁতেন আমাৰ কোনো কৰ্তব্য নাথাকিলেহেঁতেন আমাৰোতো আমাৰ দেশৰ প্ৰতি কিবা কৰ্তব্য আছে সেইকাৰণে আপোনালোকে দেখা পাব ফাণ্ডামেণ্টেল ৰাইটছ যিদৰে আমাৰ কাৰণে ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ডিউটিজ নামৰ এটা চেপ্টাৰ আমাৰ কনষ্টিটিউশ্যন আমাৰ সংবিধানত মেনশ্যন কৰা আছে ৰাইট এতিয়া সেইকাৰণে অবভিয়াছলি আমি গম পালোঁ যে এই ষ্টেটমেণ্টটো শুদ্ধ হ'বই নোৱাৰে ৰাইটছ আৰু ডিউটিজ ইকুৱেলি ইম্পৰ্টেণ্ট হয় নেক্সট আমি আগবাঢ়োঁ অপশ্যন বি লৈকে ৰাইটছ আৰ পাৰ্চনেল ঠিক আছে এণ্ড হেন্স independent of society and duties কৈছে যিসমূহ অধিকাৰসমূহ কি হয় অধিকাৰসমূহ পাৰ্চনেল হয় আৰু আমাৰ যিবোৰ আমাৰ সমাজ আৰু কৰ্তব্যৰ লগত অধিকাৰৰ কোনো মানে হেৰি নাই কোনো সম্পৰ্ক নাই ইটছ ইণ্ডিপেণ্ডেণ্ট হয় জানো অধিকাৰ আৰু কৰ্তব্যৰ সঁচাকৈ এটা খুব ডাঙৰ এটা ৰিলেশ্যন এটা আছে মই যেনেকৈ এটা এক্সাম্পল এটা দিওঁ আজি ধৰক আপোনালোকে ক'ৰবালৈ গৈছে ফুৰিবলৈ গৈছে বা এটা ৰুম এটাত আছে য'তেই নহওক আপোনালোকে পাৰ্টি কৰিছে মিউজিক আপোনালোকে শুনিছে এনজয় কৰি আছে আপোনালোকে নিজৰ মতে এনজয় কৰি আছে বিকজ ইউ হেভ দ্য ৰাইট টু পাৰ্চনেল লিবাৰ্টি হয়নে আপোনাৰ পাৰ্চনেল লিবাৰ্টিৰ আপোনাৰ এটা ৰাইট আপোনাৰ অধিকাৰ এটা আছে কিন্তু আপুনি ইমেজিন কৰক আপুনি যদি এনজয় কৰোঁতে পাৰ্টি কৰোঁতে আপুনি হঠাৎ ভলিউমটো খুব বেছি বঢ়াই দিলে একদম সাংঘাতিক বঢ়াই দিলে একদম আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ খুব ডিষ্টাৰ্ব হ'ব ধৰিছে এটা ওচৰ চুবুৰীয়া মানুহে যদি আপোনাৰ ওচৰলৈ যদি আহি পেলাই যদি আপোনাক কমপ্লেইন কৰে যে আমাৰ বিৰাট ডিষ্টাৰ্ব হৈছে নহয় ভাইটি বা ভণ্টি কেলে এনেকুৱাকৈ কৰিছা তোমালোকে বন্ধ কৰি দিয়াচোন বা অলপ মিউজিকটো অলপ ভলিউমটো কমাই দিয়া তোমালোকে পাৰ্টি কৰা কোনো অসুবিধা নাই তেতিয়া আপুনি যদি কয় যে নাই এয়া মোৰ অধিকাৰ হয় আই হেভ দ্য ৰাইট টু এনজয় দ্য পাৰ্টি মোৰ মিউজিক শুনাৰ মোৰ মিউজিকত ডান্স কৰাৰ যিমানেই ভলিউমত নহওক কিয় মোৰ এনজয় কৰাৰ মোৰ ফুল অধিকাৰ আছে সেইটো ক'লে হ'ব জানো নিশ্চয় নহয় আপোনাৰ অধিকাৰ আছে মিউজিক শুনি আপুনি এনজয় কৰাত ডেফিনেটলি অধিকাৰ আছে কিন্তু আপোনাৰ নাগৰিক হিচাপে আপোনাৰ দেশৰ প্ৰতি কিছুমান কৰ্তব্য আছে আপোনাৰ সমাজৰ প্ৰতি কিছুমান কৰ্তব্য আছে সেইকাৰণে সদায় মনত ৰাখিব কৰ্তব্য আৰু অধিকাৰ কোনো বেলেগ বস্তু নহয় এটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি আপুনি কনচিডাৰ কৰিব পাৰে সেয়েহে আমাৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ অপশ্যন এ ৰাইটছ আৰ co-relative with duties rights and duties are related to one another I hope আপোনালোকে এক্সাম্পলৰ মাধ্যমেৰে এই প্ৰশ্নটো সুন্দৰভাৱে বুজিবলৈ চেষ্টা কৰিছে তেনেহ'লে আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো The provisions of the Constitution of India pertaining to the institution of Panchayat do not apply to which of the following states আমাৰ যি পঞ্চায়ত সকলোৱে গাঁৱত বিশেষকৈ আমি গম পাওঁ যে পঞ্চায়ত ক'ত থাকে গাঁৱত থাকে পঞ্চায়ত আমাৰ প্ৰতিখন ৰাজ্যতে আমি চাব গ'লে মেজৰিটি প্ৰতিখন ৰাজ্য বুলি ক'লে ভুল হ'ব মেজৰিটি অফ দ্য ষ্টেটত আমি কি দেখা পাইছোঁ পঞ্চায়ত মানে কি ইটছ এ লোকেল ছেল্ফ গভৰ্ণমেণ্ট হয়নে লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ কথা হয় পঞ্চায়ত মেজৰিটি অফ দ্য ষ্টেটছত আপোনালোকে দেখা পাব পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন PRI বুলি আমি যাক কওঁ কিন্তু তাৰ মাজত কিছুমান এক্সেপশ্যন আছে য'ত পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন এপ্লিকেবল নহয় ঠিক আছে which are the states মনত ৰাখিব এখনটো আপোনাৰ নাগালেণ্ড এখন মেঘালয় আৰু এখন হৈছে ত্ৰিপুৰা তো আপোনালোকে কেনেকৈ মনত ৰাখিব NMT ঠিক আছে নাগালেণ্ড মেঘালয় ত্ৰিপুৰা এই তিনিখন ষ্টেটত পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন এপ্লিকেবল নহয় তাৰ উপৰি মনত ৰাখিব তাৰ উপৰি যিসমূহ ৰাজ্যত অট'নমাছ কাউন্সিল আছে যেনে আমি যদি আজি কনচিডাৰ কৰোঁ আমাৰ অসমতে অট'নমাছ কাউন্সিল আছে আমাৰ বড়োলেণ্ড হওক আমাৰ কাৰ্বি আংলং হওক
তাতে অটোনমাস কাউন্সিল আছে অটোনমাস কাউন্সিল য'ত আছে আজি তেনেকৈ দাৰ্জিলিঙৰ ক্ষেত্ৰত আপুনি ৱেষ্ট বেংগলৰ যি আপোনাৰ দাৰ্জিলিং এৰিয়া সেই দাৰ্জিলিং এৰিয়াত গোৰ্খা অটোনমাস কাউন্সিল আছে তো য'ত আপোনালোকে অটোনমাস কাউন্সিল দেখা পাব অটোনমাস কাউন্সিল থাকিলেও তাত পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন এপ্লিকেবল নহয় তেনেহ'লে আমাৰ শুদ্ধ উত্তৰ কি হ'ব মই ক'লোঁ NMTৰ বিষয় মেঘালয় মণিপুৰ আসাম গোৱা কি হ'ব শুদ্ধ উত্তৰ হ'ব মেঘালয় মনত ৰাখিব তাৰ উপৰিও মনত ৰাখিব য'ত আপোনাৰ অটোনমাস কাউন্সিল আছে তাতেও পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন আমাৰ পঞ্চায়তী ৰাজ সিস্টেম এপ্লিকেবল নহয় ঠিক আছে তাৰপিছত ইন which year was the anti defection law passed in India এটা চাওক anti defectionৰ আগত প্ৰথমতে আমি জানিব লাগিব ডিফেকশ্যন কাক কয় আজি মই আপোনালোকক আৰু এটা এক্সাম্পল এটা দিওঁ ঠিক আছে এটা ধৰি লওক মই এগৰাকী পলিটিচিয়ান এটা পাৰ্টিকুলাৰ পাৰ্টিৰ পৰা মই সাপোজ ধৰি লওক কংগ্ৰেছত আছো মই ঠিক আছে মই কংগ্ৰেছত আছো কংগ্ৰেছৰ হৈ পেলাই মই সাপোজ আপোনালোকে মোক ভাল পায় আপোনালোকে মোক ভোট দিলে আৰু আপোনালোকৰ ভোটৰ মাধ্যমেৰে মই জিকিলো ঠিক আছে ইলেকশ্যনত বিজয় হলো ইলেকশ্যনত বিজয় হোৱাৰ পিছত এতিয়া আই এম এ পাৰ্ট অফ দি আপোনালোকে মোক এমপি বুলি কনসিডাৰ কৰি লওক ঠিক আছে আই এম এন এমপি এতিয়া মই এমপি হৈ গলো আপোনালোকৰ ভোটৰ পৰা কিন্তু মই কি কৰিলো আপোনালোকৰ ভোটেৰে আপোনালোকে হয়তো কিছুমানে হয়তো মোক পাৰ্সনালি ভাল পাই পেলাই মোক ভোট দিছে আৰু নহলে কিছুমানে হয়তো পাৰ্টি চাই পেলাই কিছুমানে হয়তো কংগ্ৰেছক ভাল পাব পাৰে আৰু কংগ্ৰেছ চাই পেলাই হয়তো আপোনালোকে মোক ভোট দিছে ঠিক আছে তাৰ পিছত মই জিকাৰ পিছত ইফ মই যদি কংগ্ৰেছৰ পৰা মই যদি বিজেপি লে গুচি যাওঁ কি হ'ব তেতিয়া আপোনালোকৰ আশা ভৰসাত চেঁচা পানী ঢালিলো দে আপোনালোকক ঠগুৱাৰ নিচিনা হ'ল নে নাই মই ঠগবাজ হলো নে নাই এয়াই হৈছে ডিফেকশ্যন ঠিক আছে ঠিক সেইদৰে নেসেসাৰী নহয় যে পাৰ্টি হ'ব লাগিব কোনোবাই যদি নিৰ্দলীয় হিচাপে যদি উঠিছে জিকিছে আৰু উইদিন 6 মান্থস এটা পাৰ্টি এটা থুমাই গৈছে তেতিয়াও দ্যাটস অলসো ডিফেকশ্যন বা বহু সময়ত আমি দেখা পাওঁ যে এটা পাৰ্টিকুলাৰ পাৰ্টিত থাকি পেলাই সেই পাৰ্টিৰ যি নিৰ্দেশনা ফলো নকৰে হেও ডিফেকশ্যন হয় এই সকলোবোৰ এনেকুৱা ধৰণৰ বস্তু নহবৰ বাবে আমাৰ আইন লৈ আনিছে এন্টি ডিফেকশ্যন ল ঠিক আছে এই এন্টি ডিফেকশ্যন ল কোন সনত লৈ আনা হৈছিল 1955 1965 1975 নে 1985 শুদ্ধ উত্তৰ হৈছে 1985 এন্টি ডিফেকশ্যন ল মনত ৰাখিব আমাৰ যি 1985ত ঠিক আছে 1985ৰ 52nd কনস্টিটিউশনাল এমেন্ডমেন্টৰ মাধ্যমেৰে আমাৰ এন্টি ডিফেকশ্যন ল লৈ আনা হৈছিল ঠিক আছে এন্টি ডিফেকশ্যন ল লৈ আনা হৈছিল মনত ৰাখিব ইয়াৰ পিছত আমাৰ যেটো প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্নটোলে আমি আগবঢ়াইছো দ্য শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989 কেম ইনটু ফ'ৰ্চ অন আমাৰ যি অনুসূচিত জাতি আৰু জনজাতিসকলৰ যি আপোনাৰ চাব গ'লে অত্যাচাৰ প্ৰতিৰোধ কৰাৰ বাবে যিখন আইন সেই আইনখন কেতিয়া বলবৎ কৰা হৈছিল 1989 আৰু তাৰপিছত ইট কেম ইনটু ফ'ৰ্চ ঠিক আছে it came into force in which of the following dates ইয়াতে ডেট গেটা মেনশন কৰা আছে 1st January 1990 নে 30th January 1990 11 September 1989 নে 13 September 1989 শুদ্ধ উত্তৰ হ'ব 30th January 1990 মনত ৰাখিব তেনেহলে আহক আমি ইয়াৰ পিছৰ প্ৰশ্নটোলে আগবাঢ়ো এটা খুব সুন্দৰ প্ৰশ্ন আৰু ইম্পৰ্টেন্ট এটা প্ৰশ্ন অলপমান কনসেপ্ট ইয়াত হুমাই আছে let's have a look into this question If President of India exercises his power as provided under Article 356, Article কিহৰ কথা কৈছে 356 এটা Article 356 কি হয় আমি সকলোৱে গম পাওঁ Article 356 ক আমি President rule বা state emergency বুলিও আমি কওঁ বহু সময়ত আমি state emergency বা President's rule বুলিও আমি কওঁ হয়নে কি কৈছে if President of India exercises his power as provided under Article 356 of the Constitution in respect of a particular state then President কি কৰিব পাৰিব কি হয় কি নহয় Article 356 যেতিয়া বলবৎ হয় Article 356 আহি যোৱাৰ লগে লগে ইয়াৰ ভিতৰত কি হয় কি নহয় সেই বস্তুটো জানিব লাগিব ঠিক আছে তেনেহলে আমি চাও হক Option A কি দিছে The assembly of the state is automatically dissolved নহয় President assembly dissolve কৰিব পাৰে বা ইচ্ছা কৰিলে
সাসপেন্ডো কৰিব পাৰে মনত ৰাখিব আৰ্টিকল 356 যেতিয়া লাগু হয় আৰ্টিকল 356 ৰ আন্ডাৰ প্ৰেসিডেন্টে ইচ্ছা কৰিলে State Assembly dissolve কৰিব পাৰে বা suspend কৰিব পাৰে automatically dissolved নহয় এটো ভুল হৈ গল অপশন এ ভুল ঠিক আছে তাৰ পিছত আমি চাও অপশন সি চাও আমি চাওচোন কি দিয়া আছে article 19 is suspended in the state article 19 very important ঠিক আছে right to freedom is suspended in the state কেতিয়া হয় article 19 emergency সময়ত suspend হয় কিন্তু কেনেকুৱা article 19 suspend হয় during national emergency তাৰ মানে national emergency কেতিয়া হয় article 352 আমাৰ হয় national emergency ঠিক আছে তেতিয়া কি হ'ব তেতিয়া right to freedom article 19 suspend হোৱা আমি দেখা পাও Article 356 state emergency বা president rule কেতিয়া হয় যেটা constitutional machinery to যেটা সঠিকভাৱে কাম যেতিয়া নকৰে এটা এখন particular ৰাজ্যত সঠিকভাৱে constitution মতে কিছুমান যদি বস্তু হোৱা নাই তেতিয়া article 356 লাগে ঠিক আছে তাৰছত আমি অপচন দি শেষৰটো অপচনলৈ চাও the president can make laws relating to that state যিখন ৰাজ্যত আপোনাৰ article 356 লাগিব হেই তেতিয়া কি হয় প্ৰেসিডেন্টে ল আইন পাস কৰিব পাৰে আইন বনাব পাৰে চাওক সকল সময়তে নহয় যদি পাৰ্লিয়ামেন্ট যদি সেশনত যদি নেথাকে if the parliament is not in session parliament sessionত নাথাকিলে প্ৰেসিডেন্টে কি কৰিব পাৰে ordinance making power ordinance তেতিয়া বনাব পাৰে ঠিক আছে তো সেই কাৰণে এইটো আমাৰ ভুল হল থাকিল কি অপশন বি চাও the powers of the legislature of that state shall be exercisable by the authority of the parliament yes আমাৰ যিখন legislature আমাৰ যি বিধান সভা হে বিধান সভাৰ powers তেতিয়া কি হয় হে আপোনাৰ ultimately parliamentor authority আহি যায়গে ঠিক আছে it's exercisable by or under the authority of the parliament মনত ৰাখিব শুদ্ধ উত্তৰ কি হয় শুদ্ধ উত্তৰ আমাৰ option number B I hope আপোনালোকে article 356 ৰ এটা rough idea এটা আপোনালোকে গম পালে তেনেহলে আহক আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো which of the language is not included in the 8th schedule of the constitution এতিয়া মই যেটো part 1 marathon session আসলে পলিটিৰ part 1 marathon sessionত মই অলৰেডি আপোনালোকক জনাইছিলো যে আমাৰ কেইখন schedules আছে আমাৰ total 12খন schedules আছে আৰু এই 12খন scheduleৰ যেটো 8 নম্বৰ schedule কিহৰ বিষয় কয় 8 নম্বৰ schedule official languageৰ বিষয় কয় মনত ৰাখিব official languageৰ বিষয় কয় আপোনালোকে জানে নে আমাৰ official language কেইটা আছে যদি জানে আপোনালোকে comment sectionত comment কৰিবলৈ নাপাহৰিব How many official languages are there as per the 8th schedule of the Indian Constitution? ঠিক আছে আমাৰ 8th schedule অনুসৰি official language কেইটা মেনশন কৰা আছে আপোনালোকে comment section কৰি comment কৰিবলৈ নাপাহৰিব এটা এই কেইটামান ভাষা দিয়া আছে ইংৰাজী হিন্দী সংস্কৃত আৰু উৰ্দু এইকেইটাৰ ভিতৰত কোনবা এটা official language কিন্তু নহয় ঠিক আছে কোনটো নহয় আমি জানিব লাগিব তাৰ কাৰণে মই আপোনালোকক এখন জাস্ট এখন ম্যাপ এখন দেখুৱাইছো এই ম্যাপ অনুসৰি আপোনালোকে চাওক মেজৰিটি আমাৰ উত্তৰ ভাৰতৰ মেজৰিটি অফ দা ৰিজন আপোনালোকে দেখা পাব যে হিন্দী ভাষা তেওঁলোকে ৰিজনাল ল্যাঙ্গুৱেজ তেওঁলোকে হিন্দী ভাষা তেওঁলোকে ব্যৱহাৰ কৰে আনহাতে আপোনালোকে বাকি যিখিনি অঞ্চল এই বাকি যিখিনি অৰেঞ্জ কালাৰ অঞ্চল পাইছে তাতে সবে নিজাববীয়াকে নিজৰ ৰিজনাল ল্যাঙ্গুৱেজ তেওঁলোকে ব্যৱহাৰ কৰে যেনে অসমত অসমীয়া ব্যৱহাৰ হ'ব ওয়েস্ট বেংগলত বেংগলী ভাষা ওডিশাত ওড়িয়া ভাষা তামিলনাডুত তেনেকে তামিল ব্যৱহাৰ হয় তো তেনেকুৱাকে মহাৰাষ্ট্ৰত মাৰাঠী ব্যৱহাৰ কৰা হয় ৰাইট এইফালে আমি কেৰালাত দেখা পাওঁ মালায়ালাম তো তেনেকে সকলোৰে নিজা নিজা regional language আছে আৰু কিছুমান আমি কি দেখা পাওঁ আমাৰ নৰ্থ ইষ্টৰ কিছুমান ষ্টেটত ইংৰাজী ভাষাও ব্যৱহাৰ কৰা হয় সেই বুলি এই পিকচাৰখন চাই পেলাই আপোনালোকে অপচনটো খেলিমেলি কৰি নিদিব ঠিক আছে আমাৰ যিকেটা অফিচিয়েল ল্যাঙ্গুৱেজ আছে আমাৰ সেই অফিচিয়েল ল্যাঙ্গুৱেজ কেটাৰ ভিতৰত আসলতে চাব গলে ইংৰাজীক এতিয়াও অফিচিয়েল ল্যাঙ্গুৱেজৰ ষ্টেটাস দিয়া হোৱা নাই ঠিক আছে মনত ৰাখিব ইংৰাজী ইংলিশ ইজ নট এন অফিচিয়েল ল্যাঙ্গুৱেজ ইটস নট ইনক্লুডেড আন্ডাৰ দি 8th schedule আসলতে আমাৰ যি আৰ্টিকল 343 আছে সেই আৰ্টিকল 343 হিন্দিক অফিচিয়েল ল্যাঙ্গুৱেজ বুলি তো কৈছে ইংৰাজী কি কৈছে ইটস এন এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ
ঠিক আছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ বুলিহে কোৱা হৈছে তেনেহ'লে আহক ইয়াৰ পিছৰটো প্ৰশ্নলৈ আমি আগবঢ়ো যেটো আমাৰ 9th নম্বৰ question under which amendment to the Constitution of India was GST goods and service tax imposed এটা আপোনালোকে তাৰ আগতে মোক এটা কথা কক GST আপোনালোকে যেতিয়া বিভিন্ন জায়গাত আজিকালি সাপোজ মই সিম্পল এক্সাম্পল এটা দিলো আপোনালোকে সাপোজ ৰেষ্টুৰেণ্টতে গলে ঠিক আছে ৰেষ্টুৰেণ্ট যদি আপোনালোকে যাব তেতিয়া বিল এখন আহে নহয় বিল এখনত আপোনালোকৰ যেটো অৰিজিনাল যেটো প্ৰাইচৰ তলতে আৰু GST লাগে ষ্টেট GST চেন্ট্ৰেল GST হয়নে মিলি পেলাই আপোনাৰ প্ৰাইচৰ আপোনাৰ ভ্যালুটো আৰু অলপ বাঢ়ি যায় আপোনাৰ যেটো টোটাল খৰচ আছিল খানাৰ খৰচৰ উপৰিও লগতে আপোনাৰ এক্সট্ৰা GST চাৰ্জ হৈ পেলাই বাঢ়ি যায় বা আপুনি কিবা এটা অৰ্ডাৰ দিলেও তেনেকে GST লাগি যায় আজিকালি GST লাগে এটা তেনেহলে আপোনালোকে মোক কোকচোন GST কি হয় ডাইৰেক্ট ট্যাক্স হয় নে ইনডাইৰেক্ট ট্যাক্স হয় এই GST আগতেতো নাছিলে হঠাৎ আহিলে হয়নে আমাৰ এমেন্ডমেন্টৰ মাধ্যমেৰে হয়নে সংশোধন কৰা হল আমাৰ তাৰ পিছত GST আহিলে তো এটা আপোনালোকে মোক জনাব লাগে GST ডাইৰেক্ট ট্যাক্স নে ইনডাইৰেক্ট ট্যাক্স এটা কোৱা হৈছে যে কোনটো সংশোধনৰ দ্বাৰা 97th 99th 100 নে 101 কোনখন এমেন্ডমেন্টৰ দ্বাৰা GST ইনসার্ট কৰা হৈছিল শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি ঠিক আছে অপচন ডি 101st Amendment Act in 2016 101st Amendment Act in 2016 ৰ দ্বাৰা GST ইন্ট্ৰোডিউস কৰা হৈছিল তেনেহলে আমি আজি 10th নম্বৰ কোৱেশ্চনটোলে আমি আগবঢ়ো while deciding any question relating to the disqualification of a member of parliament member of parliament or the disqualification hey disqualification or jikhini rules regulations e gute khini kot ase janane Representation of People's Act 1951 আপোনালোকে সাব Representation of People's Act 1951 তাতে আপোনালোকে Member of Parliament or qualification disqualification এইবোৰ আপোনালোকে পাই যাব আৰু এই বস্তুটো খুব ইম্পৰ্টেন্ট হয় দেই আপোনালোকে এবাৰ পঢ়ি যাব আৰু যি কি নহওক while deciding any question relating to the disqualification of member of parliament the president shall obtain the opinion of আমাৰ ৰাষ্ট্ৰপতিয়ে কাৰ অপিনিয়ন লয় এজন এমপিক যদি ডিসকুৱালিফাই যদি কৰিব লগিয়া হয় ঠিক আছে তেওঁৰ এজন সংসদৰ সদস্যৰ অযোগ্যতা তেনে ক্ষেত্ৰত এই গুটেই বস্তুটো নিৰ্ধাৰণ কৰিবৰ বাবে আমাৰ ৰাষ্ট্ৰপতিয়ে কাৰ অপিনিয়ন লয় একদম সিম্পল চিফ জাস্টিস অফ ইন্ডিয়া নে ইলেকশন কমিশন অফ ইন্ডিয়া নে এটৰ্নি জেনেৰেল অফ ইন্ডিয়া নে স্পিকাৰ অফ দি লোকসভা মনত ৰাখিব শুদ্ধ উত্তৰ কি হয় শুদ্ধ উত্তৰ হৈছে ইলেকশন কমিশন অফ ইন্ডিয়া কিন্তু so usually MP disqualification related matter যদি হয় তেতিয়া প্ৰেসিডেন্টে ইলেকশন কমিশন অফ ইন্ডিয়াৰ অপিনিয়ন লোৱা আমি দেখা পাও কিন্তু এটা কৈছো যদি হে ডিসকুৱালিফিকেশন ইন দ্য ম্যাটাৰ অফ ডিফেকশন অলপ আগতে মই আপোনালোকক বুজালো হয়নে ডিফেকশন আজি মই এটা পাৰ্টিকুলাৰ পলিটিক্যাল পাৰ্টিত আছো মই জিকিলো তাৰ পিছত মই নিজৰ পাৰ্টি চেঞ্জ কৰো ডিফেকশন অন ম্যাটাৰ অফ ডিফেকশন কিবা যদি নেসেসারি অপিনিয়ন লবলগিয়া যদি হয় প্ৰেসিডেন্টে তেতিয়া কাৰ অপিনিয়ন লয় অন ম্যাটাৰ অফ ডিফেকশন প্ৰেসিডেন্টে আমাৰ স্পিকাৰ অফ লোকসভাৰ অপিনিয়ন লয় মনত ৰাখিব অন ম্যাটাৰ অফ ডিফেকশন লোকসভাৰ স্পিকাৰৰ অপিনিয়ন লয় বাকি ইয়াতে তো ডিফেকশন বুলি মেনশন কৰা নাই এটো জেনাৰেলাইজ কোৱেশ্চন তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ কি হ'ব তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি হয়নে সৰি অপচন বি ইলেকশন কমিশন অফ India ঠিক আছে তেনেহলে আমি question number 11 তুলৈ আগবাঢ়ো question number 11 ত কি দিয়া আছে আমি চাও আহক which of the following appointments is not made by the president of India so marathon session আমাৰ যেটো part 1 আছিল তাতেও এনেকুৱা ধৰণৰে এটা প্ৰশ্ন এটা আছিল প্ৰেসিডেন্টে কাক এপইন্ট নকৰে একদম সহজ প্ৰশ্ন প্ৰেসিডেন্টে majority of the things majority of the important offices appointment দিয়া আমি দেখা পাও কাক এপইন্টমেন্ট নকৰে হেখিনি জানিলে আমাৰ কাৰণে উত্তৰ বহুত ইজি হৈ যায় স্পিকাৰ অফ দি লোকসভা নে চিফ জাস্টিস অফ ইন্ডিয়া নে চিফ অফ এয়াৰ ষ্টাফ নে চিফ অফ আৰ্মি কি হ'ব উত্তৰ এই তিনিওটা প্ৰেসিডেন্টে এপইন্ট কৰে এটা চাওক লোকসভাৰ যিগৰাকী স্পিকাৰ তেখেত কেনেকে তেওঁ এজন স্পিকাৰ হ'বৰ কাৰণে কি কৰা হয় একচুয়ালি চাওক যেতিয়া আপোনাৰ ইলেকশনৰ পিছত যেতিয়া সেশন আৰম্ভ হয় লোকসভাৰ সেশন তেতিয়া কি কৰা হয় তেতিয়া যিসকল আপোনাৰ লোকসভাৰ মেম্বাৰ্স আছে সেই মেম্বাৰ্সৰ মাজত ইলেকশন এটা হয় হয়নে সিম্পল মেজৰিটিৰ মাধ্যমেৰে সিম্পল মেজৰিটি
এটা সিম্পল মেজৰিটি বুলি ক'লে আমি কি বুজিব যিসকল এমপি সেই পাৰ্টিকুলাৰ দিনটোত প্ৰেজেন্ট আছে আৰু ভোট দিছে তেওঁলোকে যি ভোট দিব সেই তুলনাত সেই বেচিছতে আপোনাৰ এজন স্পিকাৰ ইলেক্ট কৰা হয় আল্টিমেটলি ইটস ইলেক্টেড হয় নে ইটস ইলেক্টেড এমং দি পিপল হু আৰ সিটিং ইন দা লোকসভা হয় নে তো সেই হিচাপত চাব গ'লে আমাৰ ইয়াতে উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব স্পিকাৰ অফ দি লোকসভা য'ত আমি দেখা পাওঁ যে প্ৰেসিডেন্টে ইলেক্ট নকৰে আই হোপ আপোনালোকে পইণ্টটো বুজি পাইছে চাওক স্পিকাৰ অফ লোকসভা এপইণ্টমেণ্ট বাই অল মেম্বাৰ্ছ অফ দি পাৰ্লিয়ামেণ্ট ঠিক আছে কুৱেশ্যন নম্বৰ 12 কি সুধিছে ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ ঠিক আছে ইণ্টাৰনেশ্যনেল পিচ আৰু সিকিউৰিটি ইজ মেনশ্যনড ইন দ্য এতিয়া চাওক আন্তঃৰাষ্ট্ৰীয় পিচ বুলি আমি যেতিয়া কওঁ শান্তি আৰু নিৰাপত্তাৰ যি গোটেইখিনি বস্তু এই ক'ত মেনশ্যন কৰা আছে আমাৰ সংবিধানৰ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু অপশ্যনত কি দিয়া আছে প্ৰিএম্বলত মেনশ্যন কৰা আছে নে DPSP মানে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি নে ফাণ্ডামেণ্টেল ডিউটিজ নে 9th স্কেডিউল এটা চাব মই এটা কথা কওঁ আমাৰ যি আৰ্টিকল 36 পৰা আমাৰ আৰ্টিকল 51 লৈকে কি আছে আমাৰ আৰ্টিকল 36 পৰা আমাৰ আৰ্টিকল 51 লৈকে DPSP আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ দি ষ্টেট পলিচি আৰু ইয়াৰ ভিতৰত যেটো আৰ্টিকল 51 এই আৰ্টিকল 51ত মেনশ্যন কৰা আছে ইণ্টাৰনেশ্যনেল পিচ আৰু সিকিউৰিটি এতিয়া why these are very important এটা চাওক DPSP কি কাৰণে ইম্পৰ্টেন্ট ডাইৰেক্টিভ শব্দটো যেতিয়া দেখা পাইছে আপোনালোকে ডাইৰেক্টিভ মানে কি ডাইৰেকশ্যন এটা দিছে এখন গভৰ্ণমেণ্টে যেতিয়া এখন আইন এখন যেতিয়া বনাব আইন এখন বনাওতে এতিয়া অবভিয়াছলি গভৰ্ণমেণ্টে মন গ'লে যেনি মন গৈছে তেনিটো আইনখন বনাব নোৱাৰে এটা প্ৰপাৰ ডাইৰেকশ্যন এটা লাগিব আৰু আমাৰ কনষ্টিটিউশ্যনে কিছুমান ডাইৰেকশ্যন কিছুমান দিয়ে সেই ডাইৰেকশ্যন অনুসৰি গভৰ্ণমেণ্টে আইনসমূহ বনাব লাগে ৰাইট তো সেই কাৰণে আমাৰ DPSPত যিখিনি মেনশ্যন কৰা আছে সেই DPSPৰ মতে বস্তুখিনি এলাইন হৈছে নে নাই সেই বস্তুটো খুব ইম্পৰ্টেণ্ট হয় তো DPSP বিশেষকৈ কিহৰ কথা কয় DPSPয়ে কথা কয় এখন ৱেলফেয়াৰ ষ্টেটৰ কথা কয় মনত ৰাখিব DPSPয়ে কিহৰ কথা কয় DPSPয়ে ৱেলফেয়াৰ ষ্টেটৰ কথা কয় তো ৱেলফেয়াৰ ষ্টেট বুলি ক'লে আমাৰ ৱেলফেয়াৰ বুলি আমি যেতিয়া কওঁ তিনিটা ভাগ আহি যায় এটাটো আমাৰ ছ'চিয়েল ৱেলফেয়াৰ হয়নে আমাৰ অবভিয়াছলি আমাৰ সোসাইটিখন আমাৰ সমাজখন আগবাঢ়ি যাব লাগিব ঠিক আছে তাৰ পিছত আমাৰ কি ৱেলফেয়াৰ আহে আমাৰ ইকনমিক ৱেলফেয়াৰ আজি যি আমি বিকশিত ভাৰত বিকশিত ভাৰত @2047 আমি যে কৈ আছো we are actually talking about economic welfare ঠিক আছে ডেভেলপমেন্টৰ কথাটো পাতি আছো কিন্তু ডেভেলপমেন্ট ধনী হৈ গৈ থাকিলে দুখীয়া হৈ গৈ থাকিলেটো নহব এই যেটো ইনইকুৱেলিটি ধনী হৈ গৈ আছে দুখীয়া হৈ গৈ আছে এই যেটো ইনইকুৱেলিটি আমি এই ইনইকুৱেলিটিটো লাহে আমি কমাব লাগিব সো দ্যাট উইল ফাইনালি শোকেস ইকনমিক ৱেলফেয়াৰ আৰু তাৰ উপৰি কি ৱেলফেয়াৰৰ কথা আমি কওঁ পলিটিক্যাল ৱেলফেয়াৰ আৰু পলিটিক্যাল ৱেলফেয়াৰত কি পৰে আমাৰ জেন্ডাৰ ইকুৱেলিটি পৰে এতিয়া যি আমাৰ উইমেন ৰিপ্ৰেজেন্টেটিভস লাহে আমাৰ আহিব ধৰিছে বা আমাৰ উইমেন ৰিপ্ৰেজেন্টেশন এক্টটো যে লৈ আনা হৈছে এইবিলাক আল্টিমেটলি ইট কামছ আণ্ডাৰ পলিটিক্যাল ৱেলফেয়াৰ তো ওভাৰঅল ঠিক সেইদৰে আমাৰ যি আন্তঃৰাষ্ট্ৰীয় শান্তি সিকিউৰিটি নিৰাপত্তা এই সকলোখিনিও খুব ইম্পৰ্টেণ্ট হয় আজি আপুনি এখন দেশ এখন যদি আপুনি ঠিকমতে যদি চলাব লাগে আপোনাৰ border area বা আপোনাৰ অন্য দেশৰ হৈতে আপোনাৰ সম্পৰ্ক ভাল নে বেয়া everything matters a lot and this is mentioned under article 51 তেনেহলে আহক আমি প্ৰশ্ন 13 নম্বৰ প্ৰশ্নটোলে আমি আগবাঢ়ো কি দিয়া আছে 13 নম্বৰ প্ৰশ্ন the right against exploitation prohibits children ঠিক আছে আমাৰ যি শোষণৰ বিৰুদ্ধে অধিকাৰত শিশু নিষিদ্ধ হয় কি এটা আমি অপচন কেটা চাওঁ below 14 years of age from employment in family business ne below 14 years of age from being employed in hazardous occupation kiba jodi harmful jodi kiba occupation ot teoluk ase hetu ne below 14 years from working on family farms ne from doing all of the above monot rakhibo exploitation boli jeta kwa hoy exploitation jeta family business or khetrot jeta ahe bostu tenuka iman bostu exactly nohoy yate ki kwa hoise jodi he kunu hikhu ki hoise if they are employed in hazardous occupation ধৰি লওক কিবা ইন্ডাষ্ট্ৰি যত সাংঘাতিক পলিউটেন্টস কিছুমান এমিট হয় তেনেকুৱা ধৰণৰ ইন্ডাষ্ট্ৰি তেনেকুৱা ধৰণৰ কোম্পানীজত যদি তেওঁলোক এছ'চিয়েট হৈ আছে তেতিয়া এই বস্তুটো then they are being exploited মনত ৰাখিব তেনেহলে আমাৰ শুদ্ধ উত্তৰ কি হয় আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি এইখিনতে মই আপোনালোকক এটি প্ৰশ্ন সুধিবলৈ বিচাৰিছো প্ৰশ্নটো হল এই যে আমাৰ ৰাইট
against exploitation এই right against exploitation কোনটো আৰ্টিকেলে কয় মই অপচন কেটা দি দিছো আপোনালোকক যোৱা মাৰাথন সেশনত যেনেকৈ মই আপোনালোকক প্ৰশ্ন সুধিছিলো এইবাৰো মই সুধি গৈ আছো আৰু উত্তৰটি যদি জানে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব right against exploitation আৰ্টিকেল কোনটো আৰ্টিকেলত মেনশন কৰা আছে আৰ্টিকেল 19 মই শৰ্টত দিছো দেই আৰ্টিকেল A বুলি লিখিছো নে আৰ্টিকেল 20 অপচন C দিছো মই আৰ্টিকেল 23 আৰু অপচন D দিছো মই আৰ্টিকেল 24 ইয়াৰ ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত যেটো আপোনালোকে ভাবে যে শুদ্ধ উত্তৰ হ'ব সেই শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবলে নাপাহৰিব তেনেহলে আমি আগবাঢ়ো 14 নম্বৰ প্ৰশ্নটোলৈ the returning officers for the state assembly elections are appointed by the SAUK এতিয়া যেটা ইলেকশন হয় কিছুমান অফিচাৰ্স থাকে ৰিটাৰ্নিং অফিচাৰ্স বুলি কওঁ তেওঁলোকৰ কিছুমান দায়িত্ব পৰে তেওঁলোকৰ সেই পাৰ্টিকুলাৰ এৰিয়াৰ যি জুৰিসডিকশন ইলেকশন হলে তেওঁলোকৰ সেই পাৰ্টিকুলাৰ এৰিয়া তেওঁলোকৰ দায়িত্ব কিছুমান হয় তো obviously আমাৰ যিসকল ৰিটাৰ্নিং অফিচাৰ্স ইলেকশনৰ লগত জড়িত যিকোনো বস্তু তেনে কাৰ আন্ডাৰত আহিব আপোনালোকে সব প্ৰেসিডেন্ট গভৰ্ণৰ ইলেকশন কমিশনাৰ নে চিফ ইলেক্টৰাল অফিচাৰ একদম ইজি ইটস দা ইলেকশন কমিশনাৰ ঠিক আছে তেনেহলে আমি আগবাঢ়ো 15 নম্বৰ প্ৰশ্নলৈ the term of office of the CAG Comptroller and Auditor General of India CAG very important is এটা আমাৰ যি CAG এই CAG আহে আমাৰ আৰ্টিকেল 148 কোন হয় CAG কি হয় CAG আসলতে এজন চিফ অডিটৰ বুলি আপুনি কব পাৰে আপোনালোকে নিশ্চয় অডিটৰৰ কথা শুনিছে কি কৰে তেওঁ অডিট কৰে কাৰ অডিট কৰে গভৰ্নমেন্টৰ অডিট কৰে মনত ৰাখিব CAG আসলতে গভৰ্নমেন্টৰ বিভিন্ন এক্সপেন্সেস ইত্যাদি সকলোবোৰ অডিট কোনে কৰে CAG কৰে আন্ডাৰ আৰ্টিকেল CAG মেনশন কৰা আছে আন্ডাৰ আৰ্টিকেল 148 এতিয়া তেওঁৰ যে কাৰ্যকাল কিমান দিনীয়া 4 বছৰ 5 বছৰ 6 বছৰ নে 7 বছৰ মনত ৰাখিব শুদ্ধ উত্তৰ হৈছে 6 বছৰ অপচন C is the correct answer 6 years is the right answer তেনেহলে আমি আগবাঢ়ো ইয়াৰ পিছৰ প্ৰশ্নটোলে which among the following does not form a part of the preamble এটা আপোনালোকে সকলোৱে preamble খনটো দেখিছে হয়নে যদি কেনেবাকে দেখা নাই মই এবাৰ preamble খন আপোনালোকক দেখুৱাই দিব বিচাৰিছো এইখনে হৈছে আমাৰ preamble খন সদায় আপোনালোকে দেখা পাব we the people of India ৰে আৰম্ভণি কৰা হয় হয়নে এখনক আমি preamble খনক আমি কি বুলি কওঁ আমাৰ যিখন সংবিধান আমি সংবিধানৰ প্ৰিফেচ বুলি আমি ধৰি লব পাৰো আপুনি যেতিয়া কিতাপ এখন যিকোনো আজি সংবিধান বাদ্যক আপুনি যিকোনো এখন কিতাপ এখন যেতিয়া ক্ৰয় কৰিব কিতাপখন যেতিয়া আপোনালোকে খুলিব প্ৰথমতে প্ৰিফেচ দেখে নে দেখে কিতাপখনত আসলে কিতাপখন কিহৰ ওপৰত লিখা হৈছে কিহৰ ওপৰতনো কিতাপখন মেনশন কৰা আছে তাৰে এটা ওভাৰঅল এটা সামাৰি এটা আপোনালোকে আগতীয়াকৈ প্ৰিফেজত আপোনালোকে দেখিব ঠিক সেইদৰে আমাৰ সংবিধানতনো কি আছে সেই বস্তুখিনি আপোনালোকে আগতীয়াকৈ ওভাৰঅল আপোনালোকে প্ৰিএম্বলত দেখা পাব এটা প্ৰিএম্বলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখননো নেচাৰ কেনেকুৱা নেচাৰৰ হয় তাৰ বিষয়ে আপোনালোকে আগতীয়াকৈ দেখা পাব য'ত we the people of India ৰে আৰম্ভণি কৰা হৈছে we the people of India having solemnly resolved to constitute India as sovereign socialist democratic republic secular এই গুটেই কেটা শব্দ মেনশন কৰা আছে হয়নে তাৰ উপৰি কি মেনশন কৰা আছে justice liberty equality হয়নে fraternity এই সকলোবোৰ বস্তু মেনশন কৰা আছে these are very important terminologies যিবিলাক আমাৰ কনষ্টিটিউচনত মেনশন কৰা আছে ইয়াৰ আমি সকলোৱে এইকেটা শব্দ আমি obviously আমি গম পাওঁ যদি কাৰোবাৰ fraternity কি হয় যদি জানিব বিচাৰিছে fraternity brotherhood আমাৰ মাজত যেটো unity ঠিক আছে তেনেহলে আমাৰ অপচনত কি দিয়া আছে আমাৰ অপচনত দিয়া আছে sovereignty socialism secularism does not form হয়নে প্ৰিএম্বলত কোনটো নাই হুদিছে নাই কি federalism নাই কাৰণ আমি দেখা পাইছো sovereignty আছে socialism আছে secularism আছে fraternity আছে liberty আছে equality আছে justice আছে নাই কি federalism ঠিক আছে ওকে তেনেহলে আমি আগবাঢ়িছো 17 নম্বৰ প্ৰশ্নটোলৈ the maximum permissible period between two sessions of a state legislative assembly so এই প্ৰশ্নটোত যদি state legislative assembly ৰাজ্যিক বিধানসভাৰ বিষয়ে উল্লেখ নকৰি যদি হে আজি পাৰ্লিয়ামেন্ট বুলিও যদি মেনশন কৰিলে হেতেন ঠিক আছে আজি legislative assemblyৰ ঠাইত যদি আজি পাৰ্লিয়ামেন্ট বুলিও যদি মেনশন কৰিলে হেতেন উত্তৰ কিন্তু একেই হ'ব চাব দুটা সেশনৰ মাজত ম্যাক্সিমাম গ্যাপ কিমান থাকিব পাৰে মাত্ৰ 6 মাহ
6 মাহতকে বেছি হ'ব নোৱাৰে ঠিক আছে 6 মাহতকে বেছি হ'ব নোৱাৰে তো কাৰেক্ট আনসাৰ ইজ অপশন বি তেনেহলে আমি 18 নম্বৰ প্ৰশ্নটোলে আগবাঢ়ো if a minister of state wants to resign তেওঁ যদি পদত্যাগ দিবলৈ বিচাৰিছে পদত্যাগ কৰিবলৈ বিচাৰিছে to whom he should address the letter of resignation letter কাক দিব লাগে একদম ইজি আমাৰ CM speaker of the vidhan sabha governor of the state leader of his political party শুদ্ধ উত্তৰ হ'ব CM ক resignation letter খন address কৰিব লাগে তাৰ পিছত আমি দেখা পাওঁ যে CM এ বস্তুটো যদি গ্ৰহণ কৰে তাৰ পিছত তেওঁ গভৰ্ণৰক বস্তুটো ফৰৱাৰ্ড কৰা আমি দেখা পাওঁ ঠিক আছে moving on to question number 19 the type of government adopted in the Indian constitution একদম সহজ প্ৰশ্ন হয় অলৰেডি এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগৰটো সেশনত অলৰেডি কথা পাতিছে এৰিষ্ট্ৰক্ৰেসি তো ডেফিনেটলি নহয় অলিগাৰ্কি ডেফিনেটলি নহয় পাৰ্লিয়ামেন্টাৰী নে প্ৰেসিডেন্সিয়েল আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় জানে আমাৰ ইন্ডিয়ান গভৰ্নমেণ্টখন কি হয় বা আমাৰ গভৰ্নমেণ্ট যেটো এডপ্ট কৰা হৈছে আমি অবভিয়াসলি ব্ৰিটিছ সকলৰ পৰা আমি আমাৰ ইমান বছৰ ধৰি ব্ৰিটিছে আমাক শাসন কৰিলে we have adopted the thing হয় না তো আমাৰ গভৰ্নমেণ্টখন কি হয় ইটস আ পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেণ্ট আৰু পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেণ্টত কি থাকে পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেণ্টত আমাৰ প্ৰেসিডেন্ট এজন থাকিব তাৰছত আমাৰ লেজিসলেচাৰ থাকে আৰু এক্সিকিউটিভ থাকে যত আপুনি দেখা পাব যে লেজিসলেচাৰ আৰু এক্সিকিউটিভৰ মাজত কিছুমান আপুনি কমন links কিছুমান আপুনি দেখা পাব হয় নে this is something which is present in our government তেনেহলে আজিৰ সেশনৰ যেটো শেষৰটো প্ৰশ্নলৈ আমি আগবাঢ়ো which one among the following commissions was set up in the pursuance of a definite provision under an article of the Constitution of India প্ৰশ্নটো দেখি পেলাই অলপ টানজেন লাগিছে নেকি বাৰু আচ্ছা ঠিক আছে মই প্ৰশ্নটো অলপ সহজ কৰি দিছো ইমান দীঘলীয়াকে প্ৰশ্নটো তেনেকে কোৱাত কৈ মই যদি আপোনালোকক খুধু যে অপচন কেটা এবাৰ চাই লওক তাৰ আগতে তাৰ পিছত নিশ্চয় আপোনালোকে বুজি পাব অপচনত কি দি আছে UGC University Grants Commission National Human Rights Commission Election Commission CVC Central Vigilance Commission এটা এই চাৰিটা অপচনৰ ভিতৰত which of the following is a constitutional body নিশ্চয় পাৰিব এতিয়া অলপ ইয়াতে টানকে দিয়া আছে মই সহজ কৰি দিলো আপোনালোকৰ বাবে প্ৰশ্নটো খুধা গৈছে যে which of the following is a constitutional body I am sure নিশ্চয় আপোনালোকে উত্তৰটো জানে কি হ'ব শুদ্ধ উত্তৰ আমাৰ কি হয় শুদ্ধ উত্তৰ হয় আমাৰ election commission is a constitutional body আৰু election commission আমি গম পাওঁ election commission under article 324 হয় না election commission constitute কৰা হৈছে AI asile azir amar ADRE polity marathon sessionor part 2 aru jodi amar ei video to sai jodi bhal paise tetia hole like koribole napahoribo nijor friends aru family majot share koribole napahoribo aru apnaloke itimodhe gom paise je competition carry itimodhe imanbur competition ot hodai high success ratio dekhwai ase aru jodi apnalokor kiba query thake in case of any query tetia hole apnaloke yat dia contact number ti jogajog koribo pare aru yake koi pelai moi Mahashweta Goswami apnalokok punor dhonnobad gyapon koribo খুজিছো